শিৱসাগৰ জিলাত যি ভয়ংকৰ ৰূপত বানপানী আহিছিল, এই বানপানী বিশেষকৈ দিচাং আৰু দিখৌ নৈৰ ভাৰণি পানীৰ বানপানী আহিছিল। আৰু এই বানপানীত শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ মানুহৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষতিগ্ৰস্ত হোৱাত চবতকৈ আগত সহায় কৰা ব্যক্তি কেইজনৰ নাম হ'ল, 1 নম্বৰ 1ত আমি ক'ব পাৰি বদৰুদ্দিন আজমল চাহাব, আৰু তাৰপিছত আছে মৌলানা আনফাৰ চাহাব, তাৰপিছত আছে আপোনাৰ তেনেকুৱা বহুত মানুহ আছে, যেনে সুদূৰ মুম্বাইৰ পৰা এজন মানুহ আহিছে কণ্টেণ্ট ক্ৰিয়েটৰ, যাৰ নাম নেকি হুছেইন মনচুৰীয়েও যথেষ্ট সহায় কৰি গৈছে ইয়াত। আৰু আমি যে এই অসমত যে এই ধৰ্মক লৈ ৰাজনীতি কৰোঁ, এই ধৰ্মক লৈ ৰাজনীতি এতিয়া ক'ত গ'ল? এতিয়াতো আমাৰ হিন্দু মুছলমান সকলো মানুহে একেলগত মিলা প্ৰীতিৰে থাকি আছোঁ। হিন্দু মানুহে কিমান ভাল পাইছে মুছলমানক, আৰু আমি মুছলমান মানুহে হিন্দু মানুহক আগৰ পৰাই ভাল পাওঁ আৰু এতিয়াও ভাল পাই আছোঁ। কাৰণেই আমি কি কৰিছোঁ, শিৱসাগৰত 90% হিন্দু মানুহৰ তাত আমাৰ মুছলমান মানুহে সহায় কৰিছে মানে কি, আমাৰ ৰক্ত কি, আমাৰ ৰক্ত মুছলমানৰ ৰক্ত বেলেগ আৰু হিন্দুৰ ৰক্ত বেলেগ নেকি? ৰক্ত সকলো মানুহৰ ৰঙাই হয়। সেইকাৰণে এই বানপানী ইমান ডেঞ্জাৰ ভয়ংকৰ বানপানীত কি হৈছে যে মন্দিৰত আমাৰ মুছলমান মানুহক আশ্ৰয় দিছে আৰু মছজিদত আমাৰ কি কৰিছোঁ, আমাৰ হিন্দু মানুহক আমি আশ্ৰয় দিছোঁ। কাৰণ মৃত্যুৰ মুখত পৰা মানুহক যদি আমি কিবা প্ৰকাৰে সহায় কৰিব পাৰোঁ, এইটো আমাৰ ইছলাম ধৰ্মত বহুত ডাঙৰ সহায় বুলি কয়, এইটো বহুত সোৱাব বুলি কয়। আমি এই ক্ষেত্ৰত আগৰ পৰাই আমাৰ ধৰ্মত হিংসা নাই। আমাৰ ধৰ্মত সদায় মানুহৰ লগত মিলা প্ৰীতিৰে থকা, আমি সদায় সকলো মানুহৰ লগত মিলা প্ৰীতিৰে থাকোঁ। আমি মুছলমান মানুহে, আমাৰ ইণ্ডিয়া হয়, আমাৰ অসম হয়, আমি অসমীয়া, আমি সকলো মানুহে একজোটেৰে একতাৰ বান্ধোনেৰে বান্ধ খাই সকলো মানুহ একেলগে থাকোঁচোন, আমাৰ অসমখন আগুৱাই লৈ যাওঁচোন। আমাৰ অসমখন জুবিনদাৰ ধৰ্মনিৰপেক্ষ যিটো অসম বা ধৰ্মনিৰপেক্ষ যিটো ইণ্ডিয়া ভাৰত, তেনেকুৱা বনাওঁচোন। জুবিনদাই যে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, এনেকৈ কৈছিল জুবিনদাই। আমাৰ জুবিনদা এতিয়া আমাৰ মাজত নাই, তথাপিও আমাৰ জুবিনদাই যিবোৰ আদৰ্শ দি থৈ গৈছে, সেই আদৰ্শ আমাৰ প্ৰায়বোৰ অসমৰ মানুহে আমি সেই আদৰ্শ মানি চলিছোঁ। কাৰণেই আজি এই ভয়ংকৰ বানপানীত আমাৰ হিন্দু মুছলমান নাইকিয়া হৈ গৈছে, সকলো মানুহে সমানভাৱে সহায় কৰিছে। বিশেষকৈ আমাৰ যিটো স্পেচিয়েলি থেংক ইউ আমি বদৰুদ্দিন আজমল চাহাবক দিব বিচাৰোঁ। কাৰণ ইমান এটা ভয়ংকৰ ডেঞ্জাৰ চিটুৱেশ্যনত বদৰুদ্দিন আজমল চবতকৈ আগত আহিছে। আমাৰ CM যিটো নেকি আছাম CM ৰিলিফ